যোৱা শনিবাৰে আবেলি ভণ্টি মই ভনী জোৱাই মোৰ ছোৱালী ভাগিনী গোটেইকেইজন মাৰ ঘৰলৈ গৈছিলোঁ। ৰবিবাৰে সকলোৰে বন্ধ আছে, ভাবিলোঁ মাহঁতৰ লগত দিনটো কটাম। এয়া আহি আমি ঘৰ পাই গ'লোঁ আৰু এইখনেই হৈছে মোৰ মাৰ ঘৰ। আগৰ ভিডিঅ'ত এবাৰ দেখাইছিলোঁ। মা পাপা ঘৰত অকলে থাকে, আমি 4 ভণ্টি বিয়া হয়তো গুৱাহাটীতে আছোঁ। এয়া পাপাৰ আকৌ ঘৰ বনোৱাৰ বিৰাট চখ, এতিয়াও ঘৰ বনায়ে আছে। পাপাৰ 77 হ'ল এতিয়া ইয়াৰ্ছ, এতিয়াও ঘৰ বনায়ে আছে, ঘৰ বনোৱাৰ চখ। আৰু ঘৰখন দেখিছেনে ইমান ধুনীয়াকৈ সুন্দৰকৈ ৰাখিছে, ফুল চুল ৰুই আৰু বৰ ধুনীয়া চাফা কৰি ৰাখে। ঘৰত কাম কৰা মানুহ নাই, কিন্তু মা পাপাই দুয়োজনে লগ হৈ চাফা কৰে ঘৰ। পাপায়ো সমানে আধা কৰে কাম এনেকুৱা। এইফালে গধূলি সময়ত আকৌ পাপাই বজাৰ কৰি লৈ আহিলে। ভণ্টিয়ে বনাই আছে, তাই আকৌ খানা বনোৱাত এক্সপাৰ্ট। মই যোগাৰ কৰি দিলোঁ, তাই বনাই আছে এইফালে। আৰু আমিনো মাহঁতৰ কাৰণে খাবৰ কাৰণে কি লৈ আহিলোঁ আপোনালোককো অকণমান দেখুৱাই আছোঁ। এইফালে অলপ ফল লৈ আহিলোঁ, আম, নাগফল, নাচপতি, এইফালে আকৌ আপেল। গোটেইবিলাক বজাৰ বাৰু ভণ্টিয়ে কৰিছে। এইফালে আকৌ মায়ে ভাল পায় বুন্দিয়া ভুজিয়া, আমাৰ কাৰণে বুন্দিয়া ভুজিয়া। এইটো আকৌ চিৰা ভাজি, বহুত ভাল লাগে খাবলৈ। ভণ্টিহঁতক মুম্বাইৰ পৰা দি পঠাইছিল কোনোবা আলহী। আৰু এইটো হৈছে নাৰিকলৰ বিস্কুট, মায়ে খাই ভাল পায়, পাপায়ো ভাল পায় বাৰু। আৰু এয়া মায়ে চাউল বাছি আনি দিলে, ঘৰৰে চাউল হয়। এইফালে ভণ্টিয়ে কিবা কাটিয়ে আছে, মায়েও কিবা কৰি আছে। বাহিৰৰখিনি অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া পাপাই বাহিৰতে বহি আছে এইদৰে। ঘৰলৈ গ'লে এইদৰে আমি চোতালতে চকী পাৰি বহি থাকোঁ গধূলি সময়ত। আৰু পিছদিনাখন ৰাতিপুৱা দেখুৱাই দিছোঁ, দেখিছেনে ঘৰৰ অৱস্থা কি হৈছে। ৰাতি 3টামান বজাত বতাহ ধুমুহা আহিছিল, আহি গোটেই ঘৰৰ অৱস্থা নোহোৱা কৰিছে। গোটেই পাত পৰি অৱস্থা নাই, লেতেৰা হৈ গৈছে। ভণ্টি আৰু মই দুয়োজনী মিলি চাফা কৰিলোঁ। দেখিছেনে অৱস্থা। আৰু 11টামানত আহিছোঁ বাৰীলৈকে। এয়া হালধি পাতকেইটা, এতিয়া আদাৰ পাত কেইটামান ছিঙিলোঁ। আদাৰ পাতেৰে মাছ বনাম, মোৱা মাছ ৰাখিছিল ৰাতিপুৱা। এইফালে আকৌ আমাৰ এইডাল মধুৰিআমৰ গছ, বহুত ডাঙৰ গছজোপা, বহুত ডাঙৰ নহয়, সৰু হয়, কিন্তু কেইটামান মধুৰিআম লাগিছে। মধুৰিআমকেইটা ইমান ডাঙৰ ডাঙৰ আৰু খাবলৈও খুবেই টেষ্টি হয়। এয়া হাতেৰে ছিঙিব পাৰি, মই কেইটামান হাতেৰে ছিঙিলোঁ। এইদৰে হাতেৰে ছিঙাৰ মজাই বেলেগ নহয় জানো, ঘৰৰ মধুৰিআম। আৰু এইকেইটা মই হাতেৰে পাৰিব নোৱাৰিম, এটা পাৰিলোঁ, কেইটামান আকৌ লাঠিৰেও পাৰিলোঁ। আৰু এইকেইটা ছিঙি ল'লোঁ। এইফালে আকৌ ভনী জোৱাইয়ে নেমু ছিঙি আছে, মই আৰু অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ। নেমু যে ইমান লাগিছে গছজোপাত। আগদিনাখন বৰষুণ দিয়াই অকণমান পানী পানী হৈছে। এইফালে আকৌ ভণ্টিয়ে ভেন্দি ছিঙি আছে, ঘৰৰে ভেন্দি। ঘৰতে কিবা কিবি পাচলিও কৰে আমাৰ বাৰু পাপাই, এনেই নাথাকে, কিবা কিবি কৰিয়ে থাকে। এইফালে আকৌ ভেদাইলতা অলপো ছিঙি লৈছোঁ। এয়া ঘৰৰে ভেদাইলতা, মাছেৰে খাম বুলি অকণমান ছিঙি লৈছোঁ। কুমলীয়া পাতকেইটা লৈছোঁ, বৰা খাবও ভাল লাগে। ঘৰতেই সকলোবোৰ বস্তু পোৱা যায়। এইখিনি দেখিছেনে কুমলীয়া পাতকেইটা, এইদৰে চাটনি বনাইও খাবলৈ ভাল লাগে। এইফালে আকৌ নৰসিংহ অলপো ছিঙি লৈছে তাই। এইয়া মধুৰিআম মই 4টা আনিলোঁ, পিছত পাপাই আৰু লাঠিৰে কেইটামান পাৰিলে বাৰু। এইদৰে ছিঙি আনি খোৱাৰ মজাই সুকীয়া নহয় জানো। অকণমান দেখুৱাই দিছোঁ। আৰু এইফালে আকৌ খুৰীহঁতৰ ঘৰৰ ফালে আহোঁতে তাতেও আকৌ ভণ্টিয়ে নৰসিংহ পাত ছিঙিছে খুৰীহঁতৰ ঘৰত। বৰ ধুনীয়া কুমলীয়া পাত আছিল, তাই ছিঙি ল'লে কেইটামান। সন্ধিয়া আকৌ 6মান বজাত আমি গুৱাহাটীলৈ গোটেইকেইজন ৰাওনা হ'লোঁ, কাৰণ পিছদিনাখন আকৌ প্ৰত্যেকৰে কাম আছে, স্কুল কলেজ অফিচ সকলোবোৰ আছে। আৰু বাহেতা চাৰিআলিত একাপ চাহ আৰু মিঠাই খালোঁ। অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, ধন্যবাদ।